মহানগৰীৰ আগশাৰীৰ কোচিং ইনষ্টিটিউট ভদ্ৰা IAS একাডেমীৰ বিশেষ অনুষ্ঠান 2023 বৰ্ষৰ অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলক বিশেষভাৱে সম্বৰ্ধনা প্ৰতিষ্ঠানটোৰ আদাবাৰী তিনিআলিত স্থিত কেন্দ্ৰত আয়োজন কৰা হয় এক সম্বৰ্ধনা অনুষ্ঠান বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া ৰাণা কুমাৰ বৰঠাকুৰ বি বৰুৱা কলেজৰ অধ্যাপক ডক্টৰ মনোজ কুমাৰ দাস 2023 বৰ্ষত একাডেমীখনৰ পৰা সফলতা লাভ কৰিবলৈ সক্ষম হয় 40 গৰাকীৰ অধিক প্ৰাৰ্থীয়ে অসম লোকসভাৰ আটাইকেইটা কেডাৰৰ শীৰ্ষ 10 স্থানত উত্তীৰ্ণ হৈ কেইবাগৰাকীও প্ৰাৰ্থী এইসকল প্ৰাৰ্থীক একোটাকৈ সোণৰ মুদ্ৰা দি সম্বৰ্ধনা জ্ঞাপন কৰে ভদ্ৰা IAS একাডেমীয়ে ডক্টৰ পলাশ প্ৰতিম লস্কৰ মই এবাৰ সদ্যঘোষিত APSC CC 2023 APS আসাম পুলিচ সাৰ্ভিস ৰেংক 21 পাবলৈ সক্ষম হৈছোঁ ইয়াৰ বাবে মই ভদ্ৰা IAS একাডেমীৰ বহুতখিনি ধন্যবাদ জ্ঞাপন কৰিব খুজিছোঁ ইয়াৰে যিখিনি ফেকাল্টি আছে আপোনাৰ জেমছ ছাৰ জুলন ছাৰ মোক বহুতখিনি গাইডেন্স দিছে এই ক্ষেত্ৰত ক'বলৈ গ'লে মোৰ সাৰ্ভিসৰ লগত মই এজন আপোনাৰ ওয়াৰ্কিং প্ৰফেশনাল আছিলোঁ তে সিৰিয়াস প্ৰিপাৰেচন ক'ব গ'লে মই নৱেম্বৰৰ পৰা আৰম্ভ কৰিছিলোঁ তে এইটো মোৰ কমপ্লিটলি আপোনাৰ এটা 1 ইয়াৰ জাৰ্নি আছিলে মোৰ আপোনাৰ মই লগে প্ৰাইভেট প্ৰেক্টিছ চলাই গৈছিলোঁ যেহেতু মই এজন আপোনাৰ মেডিকেল প্ৰফেশনাল লগতে আপোনাৰ যিখিনি সময় পাইছিলোঁ সেইখিনি আপোনাৰ সিনচিয়াৰলি পঢ়ি গৈছিলোঁ কনসিস্টেন্সি মেইনটেইন কৰিছিলোঁ সময় ব্ৰেক লৈছিলোঁ কিন্তু নিজৰ যিখিনি পঢ়া আছিলে তালে আকৌ ঘূৰি আহিছিলোঁ মই যিসকলে এইটো পৰীক্ষা আগলৈ দিব বিচাৰিছে তেওঁলোকক এইটোৱে ক'ব বিচাৰিছোঁ যে নিজৰ যিটো ধৈৰ্য হেতু ৰাখিব জানিব লাগে লগতে আপোনাৰ যিটো ডেইলি নিউজ পেপাৰ লাৰ্নিং আপোনাৰ লগতে কাৰেণ্ট এফেয়াৰ্স সেইখিনি ডেইলি আপোনালোকে পঢ়ি যাব যিটো সোর্স মেটেৰিয়েল আছে নিজৰ সোর্স মেটেৰিয়েল সদায় ষ্টিক কৰিব সেইখিনিলে বাৰে ঘূৰি যাব তাক বাৰে ৰিভিজন কৰিব ৰিভিজন ইজ দ্য কি বেষ্ট উইশেছ টু দ্য ফিউচাৰ এক্সপিৰিয়েন্স অফ Assam Public Service Commission মই ফাউণ্ডেশ্যন বেটছৰ ষ্টুডেণ্ট আছিলোঁ ভদ্ৰা IAS একাডেমীৰ আৰু মোৰ এই জাৰ্নিত ভদ্ৰা IASৰ গুৰুত্বপূৰ্ণ এটা অৱদান আছে আৰু তাৰ কাৰণে মই ভদ্ৰা IAS একাডেমীক থেংকছ দিব বিচাৰিম হয় মই এছিষ্টেণ্ট এমপ্লয়মেণ্ট অফিচাৰ পাইছোঁ এইবাৰ ফেকাল্টি বহুত হেল্পফুল আছিলে কিবা ডাউট থাকিলে এক্সট্ৰাকৈ যদি আমি ছাৰহঁতৰ ওচৰতো যাওঁ বহুত হেল্প কৰা আছিলে আৰু কনচেপ্টবিলাক বহুত ভালকৈ ক্লিয়াৰ কৰি দিছিলে ওভাৰঅল মই ভালে পাইছোঁ বহুত ভালে আছিল আমাৰ প্ৰত্যেক বছৰৰ দৰে এবাৰ এটা সাংঘাতিক ভাল ৰিজাল্ট হ'বলৈ সক্ষম হৈছোঁ যদি আমি এনে চাবলৈ যাওঁ যে পেইড কোৰ্স আছে নহয় আমাৰ তাৰ 84% ষ্টুডেণ্টে পাছ কৰিছে যদি আমি ইয়াত 84%ত আমি আমাৰ যিখিনি আনপেইড কোৰ্স আছে আমি সেইবিলাক কাউণ্ট কৰাই নাইকিয়া যদি আমি আনপেইড কোৰ্স কাউণ্ট কৰিবলৈ যাওঁ এটা more than 200 হ'ব আৰু যিখিনি পেইড কোৰ্স আছে যদি তাক আমি কাউণ্ট কৰিবলৈ যাওঁ 84% ষ্টুডেণ্টে আমাৰ এবাৰ ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে আৰু আগন্তুক দিনতো আমি এনেকুৱা এটা ভাল ৰিজাল্ট দিবলৈ সক্ষম হৈ থাকিম আজি আমাৰ যিখিনি আমাৰ উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী আছিল তেখেতসকলৰ সম্বৰ্ধনা অনুষ্ঠান আছে আপোনালোকে দেখা পাইছে চাগে কিমান সংখ্যক ষ্টুডেণ্ট আহিছে লগতে তেখেতৰ অভিভাৱকসকলো আহিছে আমি অতিকৈ আনন্দিত যে আমি ইমান ভালদৰে এটা সম্বৰ্ধনা অনুষ্ঠান পাতিবলৈ इस साल का हमारा रिजल्ट बहुत ही लास्ट ईयर्स में अगर देख लीजिएगा दिस इज रिकॉर्ड ब्रेकिंग 84% से भी ज्यादा सिलेक्शन हम लोगों ने दिया है इस साल हम लोगों ने रिकॉर्ड ब्रेकिंग 84% से ज्यादा सिलेक्शन दिया है और पास्ट ईयर के ट्रेंड्स अगर देख लीजिएगा तो हम लोग कंटिन्यू विल हमारे भद्रा IAS एकेडमी के हर एक फैकल्टीज बहुत ही ज्यादा मेहनत NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা